ঐ ভাই ঐ নতুন বছৰ পাৰ্টি চলি আছে জলদি আ এ পইচা নালাগে জলদি আ ও মা এইডাল জাপ মাৰি দিছে বল মৰিব মা পোৱা এইডাল চালা মৰিব আমাকো ফচাব নালাগে ৰে বল বেক কৰ কি কৰে হেল্ল' ফ্ৰেণ্ডছ আজি মই আহিছোঁ ৰিল লাইফ ফাউণ্ডেশ্যনত আৰু এখন বহুত ডাঙৰ নিচামুক্ত কেন্দ্ৰ হয় আমাৰ নগাঁও একচুৱেলি এখনটো চাগে মই দেখা মতে বহুত ডাঙৰ 3টা ফ্ল'ৰ আৰু ইমান ল'ৰা আছে ইয়াত বহুতৰ ট্ৰিটমেণ্ট হৈ আছে আৰু মই কথা পাতিছোঁ গোটেইখিনিৰ লগত বহুতো ল'ৰা ইয়াৰ পৰা ভাল হৈ পেলাইও গৈছে নমস্কাৰ মোৰ নাম শাহনৱাজ আনচাৰী আৰু মই ৰিল লাইফ ফাউণ্ডেশ্যন ডি এডিকশ্যন কাম ৰিহেবিলিটেশ্যনত এজ এন অফিচ এছিষ্টেণ্ট মই ৱৰ্ক কৰি আছোঁ চ' আমাৰ ইয়াতে মই আমাৰ ড্ৰাগ এডিক্ট এলকহলিক আৰু যাৰ চাইক'লজিকেল ইছ্যু আছে সিহঁতক ধৰক নেকি আমি ট্ৰিটমেণ্ট প্ৰভাইড কৰোঁ আৰু তাৰ বাহিৰে যিকোনো বস্তুৰ ওপৰত যদি এডিকশ্যন হৈ গৈছে সেইটোৰ ওপৰত আমি ট্ৰিটমেণ্ট প্ৰভাইড কৰোঁ চ' আমাৰ ইয়াত ট্ৰিটমেণ্ট প্ৰভাইড কৰা প্ৰথমটো চাইকেট্ৰিকে কনচাল্ট কৰে চ' যাৰ ড্ৰাগ এডিকশ্যন চাইক'লজিকেল ইছ্যু আছে সিহঁতক আমি মানে মেডিচিনৰ ওপৰত ৰাখোঁ মেডিচিন যিমান টাইম ডক্টৰে চলাব দিয়ে আমি চলাওঁ তাৰপিছতে আমাৰ আহি যায় এটা পেচেণ্টক ষ্টেবল কৰিবৰ কাৰণে লাইক সিহঁতে ড্ৰাগছ হৈ থকা সময়ত বহুত ভাল পষ্ট ট্ৰমা লৈ আহে সিহঁতৰ মেণ্টেলিটি তেনেকুৱা নাথাকে নৰ্মেল মানুহৰ নিচিনা চ' আমাৰ ইয়াতে নাৰ্ছিং ষ্টেচনো আছে ইমাৰ্জেঞ্চিৰ কাৰণে এতিয়া অক্সিজেনৰ পৰা লৈ আপোনাৰ RBC এইবিলাক চেক কৰিবৰ কাৰণে সুবিধাও আছে আৰু তাৰপিছতে আমাৰ ইয়াত ফিজিঅ'থেৰাপিষ্ট আছে যদি তেনেকুৱা কিবা অসুবিধা হৈ যায় বহুতে নিজৰ ফিজিকেলিৰ লগত খেলে ন ড্ৰাগছ লোৱা সময়ত ফিজিঅ'থেৰাপিষ্টটো আছে আমাৰ ইয়াত চ' আমাৰ ইয়াত ট্ৰিটমেণ্ট তেনেকুৱা বহুত ভাল ফেচিলিটি আছে 24/7 মেডিকেল ছাপৰ্ট প্লাছ হাইজিন প্লাছ ফুড ডাইট চব প্ৰপাৰ আছে আমি যেনেকৈ পাৰোঁ যিমান ভালকৈ পাৰোঁ আমি মেইনটেইন কৰি আছোঁ যেনেকৈ আৰু এড্ৰেছটো আপোনালোকৰ কোনখিনি আমাৰ এড্ৰেছটো হ'ল আপোনাৰ বৰভেটি আপুনি যদি নেমচি ফিল্ড দি আনে তে তিনিআলি দি সোমাই আহিব আৰু মেইন ৰাস্তা দি আহিলে আপোনাৰ নিদানৰ ফেন দি সোমাই আহিব লাগিব নিদান হস্পিটেলৰ ফ্ৰণ্টেদি নিদান হস্পিটেলৰ চাইড দি সোমাই আহিব লাগিব আজিকালি ড্ৰাগছ বস্তুটো খুব বেছি হৈ গৈছে বেয়াও লাগে ক'বলৈ যে আপোনাৰ ল'ৰা বা আপোনাৰ কোনোবা যদি ফেমিলিত তেনেকুৱা কোনোবা আছে তেনেহ'লে এখেতসকলক আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু মই ইয়াত আহিছোঁ মোৰ নিজৰে বিলিভ হোৱা নাই এজন ল'ৰাক মই চিনাকি ওলাইছে তেখেত আজিৰ পৰা 3 মাহ আগত এনেকুৱা ডিফাৰেণ্ট আছিলে দেখাত যেতিয়া তেখেতে নিচা কৰি আছিলে আৰু এতিয়া একদম কমপ্লিট ডিফাৰেণ্ট হৈ গ'ল মানে চেহেৰা ইমান ধুনীয়া হৈ গ'ল ল'ৰাটো চ' সেইটোৱে মোৰ ভাল লাগিছে যিয়ে নহওক ইয়াত আহি পেলাই যে সেই ল'ৰাজনকো ইমান ধুনীয়াকৈ তেখেতসকলে ট্ৰিট কৰিছে আৰু খুব বঢ়িয়াকৈ মানে 3 মাহতে ৰিজাল্ট পাইছে চ' আপোনালোকে যদি কণ্টেক্ট কৰিবলৈ মন আছে তে মই ফোন নাম্বাৰটো দি দিম এড্ৰেছটো দি দিম আশা থাকিলে আপোনালোকে কণ্টেক্ট কৰিব বুলি থেংকছ ফৰ ৱাচিং বাই